প্ৰতিবেদন মতে ভাৰতবৰ্ষৰ ভিতৰত অসমেই এখন ৰাজ্য য'ত একাধিক্ৰমে 5 বছৰলৈ মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাই আছে 5 বছৰলৈ 5 years কন্টিনিউয়াছলি 5 years অসমেই অৰ্থাৎ যোৱা 5টা বছৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত মহিলাৰ বিৰুদ্ধে অপৰাধ অসমতে আটাইতকৈ বেছি তাৰ পিছত আপুনি চাওক 2016 চনত শাসনভাৰ আপোনালোকে ললে অসমত আৰু 2023 চনলৈ 16 পৰা 23 চনলৈ 7 বছৰত অসমত আচৰিত হ'ব 13,210টা ধৰ্ষণ গোচৰ হৈছে মহিলাৰ ওপৰত 40,107টা মহিলাৰ অপহৰণ গোচৰ হৈছে আৰু মহিলা নিৰ্যাতনৰ গোচৰ হৈছে 1,73,210টা এই সংখ্যা ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত অসমতে আটাইতকৈ বেছি গতিকে কেৱল ইমানেই নহয় আপোনাৰ বিজেপি দলৰ মুখ্য কাৰ্যালয় অসমত নাম দিছে বাজপায়ী ভৱন এই বাজপায়ী ভৱনতেই বিজেপিৰ মহিলা সুৰক্ষিত নহয় আপোনাৰ বিজেপি নেতাৰ অত্যাচাৰত বিজেপি নেত্ৰীয়ে আত্মহনন কৰিছে অসমত গতিকে অসমত আজি আমি সেইকাৰণে আমি প্ৰধানমন্ত্ৰীক আজি তেখেতৰ আগমনত আমি সুধিব খুজিছোঁ অসমত আপোনাৰ বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়াৰ কিবা অৰ্থ থাকিল নেকি 4 নম্বৰ প্ৰশ্ন আপোনাৰ মন্ত্ৰী ৰোড হাইৱেৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমত প্ৰেছ কনফাৰেন্স কৰি সভা সমিতি পাতি প্ৰচাৰ কৰিলে কি যে আমি ব্ৰহ্মপুত্ৰ খনন কৰিম আৰু ব্ৰহ্মপুত্ৰৰ দুই পাৰে আমি এক্সপ্ৰেছ হাইৱে বনাম বহুত ৰাইজে ভাল পালে গোটেই অসমত একদম সাংঘাতিক অসম একেবাৰে স্বৰ্ণ হেৰিয়াত পৰিণত হৈ যাব সোণৰ ৰাজ্যত পৰিণত হৈ যাব কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি আমি আপোনাৰ আগমনত আপোনাক প্ৰশ্ন কৰিব খুজিছোঁ যে আজিলৈকে তেতিয়াহ'লে এচপৰাও মাটি কিয় নপৰিলে ইয়াৰ উত্তৰ দিয়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়া ক'ত আপুনি আপোনাৰ মন্ত্ৰীয়ে ক'লে বিভাগীয় মন্ত্ৰীয়ে ক'লে মুখ্যমন্ত্ৰীয়ে ক'লে যে ব্ৰহ্মপুত্ৰ খনন কৰিম দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাম জিলিকাব লুইথৰে পাৰ কিন্তু আজি কি হ'ল তাৰ নামত এচপৰাও মাটি পৰা নাই ইয়াৰ উত্তৰটো আজি আমাক লাগে আৰু তাৰোপৰি আটাইতকৈ ডাঙৰ কথা আমি সব কথা বাদ দিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি মনত পেলাই দিছোঁ 2015 চনত আপুনি গুৱাহাটীত আহি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ আপুনি মিটিং পাতি তাত সিদ্ধান্ত লৈছিলে যে অসম বানমুক্ত কৰিম আৰু অসমৰ বানপানী উৎপত্তিৰ কাৰণ বিশ্লেষণ কৰিবৰ কাৰণে ৰিচাৰ্চ কৰিবৰ কাৰণে 100 কোটি টকা মাত্ৰ 100 কোটি আপুনি ধাৰ্য কৰি দিছিল ইমান ডাঙৰ কেন্দ্ৰীয় চৰকাৰ 100 কোটি মামুলি টকা কিন্তু আপুনি সেই 100 কোটি টকাও মুকলি কৰি নিদিলে আপুনি সেই 100 কোটি টকাও অসমৰ কাৰণে মুকলি কৰি নিদিলে তে আপুনি গামোচা ডিঙিত পিন্ধি অসমক ভাল পোৱাৰ এইটোৱে আপোনাৰ নমুনা আপুনি গামোচাখন পিন্ধি অসমক ভাল পোৱাৰ আপোনাৰ এইটোৱে নমুনা আমি এই প্ৰশ্ন কৰিছোঁ আৰু শেষৰটো প্ৰশ্ন হৈছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে